নমস্কাৰ শ্ৰদ্ধাৰ দৰ্শকসকল এই মুহূৰ্তত মই আছো সদস্য অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ মুখ্য সাংগঠনিক সম্পাদক মাননীয় দিল হুছেইন ছাৰ তেখেত মোৰ লগত আছে মই তেখেতৰ পৰা দুআষাৰ কথা জানিব বিচাৰিছো আমাৰ শিক্ষক শিক্ষয়িত্ৰী তথা দৰ্শকসকলৰ জ্ঞাতাৰ্থে ছাৰ আপুনি আপোনাৰ পৰা জানিব বিচাৰিছো যে অহা 4 ফেব্ৰুৱাৰী তাৰিখে আমাৰ ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আহি আছে শুনিব পাৰিছিলো যে হেদিনাখন এটা কাৰ্যসূচী প্ৰতিবাদী কাৰ্যসূচী লোৱা হ'ব এই সম্পৰ্কে আপুনি কি ক'ব বিচাৰে তো প্ৰথমতে মই সকলোকে সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছো তো আপুনি এটা মোক ভাল কথাই সুধিছে যে আমি যেহেতু ভেঞ্চাৰ শিক্ষক সংস্থা গতিকে আমাৰ এটা সংগ্ৰামী সত্তা আছে আমাৰ প্ৰাপ্যখিনি আদায়ৰ কাৰণে তে এই সংগ্ৰামী সত্তাৰ ফালৰ পৰা হয়তো আমাৰ অলপ যোৱাকালি আমাৰ গুগল মিট এখন হৈ গ'ল গুগল মিটত আমাৰ এটা সিদ্ধান্ত হ'ল যে আমি যেহেতু দেশৰ প্ৰধানমন্ত্ৰী আমাৰ অসমলৈ আহি আছে তো গতিকে তেওঁ আহাৰ আগমুহূৰ্তত যদি চৰকাৰখনে আমাৰ অসম চৰকাৰে যদি আমাৰ এই সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত যদি কোনো পদক্ষেপ বা তেনেকুৱা কোনো ইতিবাচক আমাক যদি ইংগিত নিদিয়ে তেতিয়াহলে কিন্তু আমাৰ গোটেই অসমৰ গোটেই জিলাৰ পৰা শিক্ষকসকল দলে বলে ওলাই আহিব আৰু প্ৰধানমন্ত্ৰী মহোদয়ৰ সন্মুখত এটা আন্দোলন কৰাৰ কাৰণে এটা কাৰ্যসূচী কিন্তু গ্ৰহণ কৰিছে এই যে আমাৰ যেটো পৰিকল্পনা এই পৰিকল্পনা আমি ৰজাঘৰীয়াক মেমৰেন্ডামৰ জৰিয়তে আমি জনাব বিচাৰিম জনাই দিম আমি যে আমি আজিৰ ভিতৰতে জনাব আজি কালিৰ ভিতৰতে সেইখিনি জনাই দিয়া হ'ব সভাপতি মহোদয় আৰু সম্পাদক মহোদয়ক এইখিনি দায়িত্ব দিয়া হৈছে আজি প্ৰেছ মিট যোগে হওক বা মেমৰেন্ডাম যোগে হওক ৰজাঘৰীয়াক জনাই দিয়া হ'ব যে যদি প্ৰধানমন্ত্ৰী মহোদয় অহাৰ আগত যদি আমাৰ লগত আলোচনাৰ কাৰণে চৰকাৰে কোনো পদক্ষেপ নলয় কোনো যদি আমাক ইতিবাচক মানে এটা পদক্ষেপ নলয় তেতিয়াহলে কিন্তু অনাগত দিনত মোদী মহোদয়ৰ সন্মুখতে আন্দোলন কৰাৰ কিন্তু এটা পূৰ্ণ সম্ভাৱনা আছে আৰু দ্বিতীয় প্ৰশ্নটো আপোনাক সুধিব বিচাৰিছো যে আপুনি এগৰাকী মুখ্য সাংগঠনিক সম্পাদক হিচাপে এই সংগঠনৰ ক্ষেত্ৰত দেখা যায় জিলাসমূহ আহি যোগদান নকৰে সক্ৰিয়ভাৱে যোগাযোগ নকৰে বা কোনো কাৰ্যসূচী ললে তাত উপস্থিত নহয় উপস্থিতিৰ হাৰ কম তো এই ক্ষেত্ৰত আপুনি কি ক'ব নহয় মই আসলতে সাংগঠনিক দিশত মই ভাবে কিছুমান অসুবিধাৰ সন্মুখীন হৈছো যে চাওক আপুনি যেটো কথা কৈছে কথাটো একেবাৰে মানে সঁচা কথাই কৈছে যে আমি যেতিয়া বিভিন্ন ধৰণৰ কাৰ্যসূচীসমূহ লওঁ তেতিয়া কিন্তু আমাৰ এই শিক্ষকসমূহ আমাৰ শিক্ষাগুৰুসকলে নানান ধৰণৰ অজুহাত দেখুৱাই অংশগ্ৰহণৰ পৰা বিৰত থাকিব বিচাৰে কিন্তু চাওক সমস্যাটো অকল যে বিষয়ববীয়াসকলৰ সমস্যা হেতু নহয় সমস্যা প্ৰত্যেকজন শিক্ষাগুৰুৰে প্ৰত্যেকজন শিক্ষকৰে কৰ্মচাৰীৰ সমস্যা গতিকে মই ভাবো আপোনালোকে যেতিয়া এই কাৰ্যসূচীসমূহ লয় তেতিয়া সেই সময়ত অন্ততপক্ষ আপোনালোকে মানে যিকোনো অজুহাত নেদেখুৱাই আপোনালোকে মানে যিমান পাৰে মানে হেৰিতিবৰ কাৰ্যসূচীবোৰত অংশগ্ৰহণ কৰিব লাগে মই ভাবো তো সাংগঠনিক দিশত আমাৰ এই ক্ষেত্ৰত আৰু এটা আমি সিদ্ধান্ত লোৱা হৈছে তো হল আমাৰ যিখিনি ধৰি লওক যেহেতু আমাৰ শিক্ষকসকলৰ মাজত 4-5টা গ্ৰুপ 4-5 গ্ৰুপে মানে চৰকাৰৰ লগত যোজাৰ বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰি যোজাৰ এটা পৰিকল্পনা কৰিছে এই ক্ষেত্ৰত মই বহুত অসুবিধা দেখা পাইছো তো গতিকে আপোনালোকক মই এটা কথা ক'ব বিচাৰিছো যে আপোনালোকে এই ধৰণৰ গ্ৰুপে মানে ভাগ নহয় একলগ হোৱাৰ প্ৰয়োজন আছে একলগ হোৱাৰ দৰকাৰ আছে আপোনালোকে একলগ হওক আৰু দ্বিতীয়তে মই এটা আহ্বান জনাব বিচাৰিছো যে আমাৰ সাধাৰণ শিক্ষাগুৰুসকল এতিয়া চাওক 5টা গ্ৰুপ আছে বা 3টা গ্ৰুপ আছে 3টা গ্ৰুপতে যোগাযোগ ৰাখে এতিয়া আমি অল আসাম অপ্ৰাদেশিকৃত ভেঞ্চাৰ শিক্ষক কৰ্মচাৰী সংস্থা আমাৰ লগতো আছে আৰু কি কৰিছে বিশ্বজিৎ সৰকাৰ পঞ্চকুমাৰ মিলিহঁতৰ এটা গ্ৰুপ আছে তাতেও আছে আৰু নতুনকৈ শেহতীয়াকৈ আৰু এখন গ্ৰুপ নতুনকৈ এলিমেন্টাৰী এখন গ্ৰুপ ওলাব বিচাৰিছে লিগেল লাৰ্নিং এটা গ্ৰুপ ওলাইছে তাতেও মানে যোগাযোগ কৰিব থাকে মই সেই কাৰণে স্পষ্টকৈ ক'ব খুজিছো আমাৰ শিক্ষাগুৰুসকলক যিসকল বিবেকবান শিক্ষাগুৰু যিসকল স্পষ্টবাদী শিক্ষাগুৰু তেওঁলোকক মই কৈছো যে আপোনালোকে যোনটো শুদ্ধ এটাত থাকক আপোনালোকে 2-3টা গ্ৰুপত থাকি
এই গ্ৰুপত এক ধৰণৰ মন্তব্য, আকৌ আমাৰ গ্ৰুপত আহি এক ধৰণৰ মন্তব্য, মিলিহঁতৰ গ্ৰুপত গৈ এক ধৰণৰ মন্তব্য, এইটোৰ পৰা আপোনালোকে বিৰত থাকক, ইয়াৰ পৰা বিৰত থাকক। নহলে কিন্তু এই যিমান দিনলৈকে 3টা 4টা গ্ৰুপ জীয়াই থাকিব ইমান দিনলৈকে কিন্তু আমাৰ কোনো সমস্যাৰ সমাধান নহব। গতিকে আমি 3-4টা গ্ৰুপক একেবাৰে শেষ কৰি মাত্ৰ এটা গ্ৰুপ কৰাৰ কাৰণে কিন্তু এটাই প্ৰচেছ হ'ব, সেইটো হ'ব আপোনালোকে যিকোনো 2টা গ্ৰুপক বাদ দি এটা গ্ৰুপত যোগাযোগ কৰিব লাগিব বা এটা গ্ৰুপত একলগ হ'ব লাগিব। এই কাৰণে মই সকলোকে কৈছো আপোনালোকে ভিন ভিন গ্ৰুপত নাথাকি হয় আমাৰ গ্ৰুপ বাদ দিয়ক, নহয় মিলিৰ গ্ৰুপ বাদ দিয়ক, নহয় এলিমেন্টাৰী গ্ৰুপ বাদ দিয়ক, 3টাৰ 2টা বাদ দিয়ক, এটাত যাওক। এটাত গলে নিশ্চয় আপোনালোকে ফলগত হ'ব বুলি মই ধাৰণা কৰিছো। কিছুমানে কয় আৰু চৰকাৰো কয় যে LP-ME স্কুল বহুত এনে নামত আছে, ছাত্ৰ ছাত্ৰী এনৰোলমেণ্ট নাই। আমাৰ শিক্ষকসকলৰ মাজৰ পৰাও দেখা যায় এলিমেন্টাৰী ছেকশ্যনৰে শিক্ষক কিছুমান আছে যে আমাৰ স্কুল স্মুথলি চলি আছে, এই এনৰোলমেণ্ট নথকা স্কুল নথকা শিক্ষকসকলৰ বাবে আমি মৰিছো। এই ক্ষেত্ৰত স্পষ্ট হ'ব লাগে কোনখিনি স্কুল আচলতে মানে ৰানিং হৈ আছে, এইটো এই ক্ষেত্ৰত কি ক'ব? স্যাৰ চাওক, আপুনি যিটো কথা কৈছে একদম মানে তথ্য সহকাৰে কথাটো কৈছে, ভাল কথা। এতিয়া চাওক, আমি ঘপককৈ আকৌ কৈ দিব নোৱাৰো যে এখন স্কুল এনেকুৱা কিছুমান স্কুল আছে যে মানে কোনো এনৰোলমেণ্ট নাই, কোনো স্কুল প্ৰেক্টিকেলি কোনো স্কুল নাই, সিহঁতে মানে বহিয়ে কলমে মানে ডাটাই সহকাৰে স্কুলবোৰ বৰ্তাই ৰাখিছে। এই কথাটো আমি ডাইৰেক্ট ক'ব নোৱাৰো, কিন্তু আছে যে তাকো আমি নুই কৰিব নোৱাৰো, নিশ্চয় থাকিবও পাৰে। যাৰ কাৰণে আমি কি কৰিছো যে আমাৰ কেন্দ্ৰীয় কমিটিত এটা সিদ্ধান্ত হৈছে যে অহা 15 দিনৰ ভিতৰত আমাৰ যিসকল সাংগঠনিক প্ৰত্যেক জিলাৰ পৰা আমাৰ যেহেতু বিষয়ববীয়া আছে, প্ৰত্যেক জিলাত জিলা প্ৰেচিডেণ্ট আছে বা ৰাজ্যিক সদস্য আছে বা আমাৰ ৰাজ্যিক বিষয়ববীয়াও আছে, সেইসকলক আমি এটা নিৰ্দেশনা বা এটা অনুৰোধ জনাম, আপোনালোকে যি জিলাত আছে সেই প্ৰত্যেকখন জিলাৰ সভাপতি বা অন্য বিষয়ববীয়া যিসকল আমাৰ সন্থাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছে সেইসকল শিক্ষাগুৰুক মই এটা অনুৰোধ জনাব বিচাৰিছো, আপোনালোকে আপোনালোকৰ জিলাত থকা কিমানখন LP-ME হাই কিমানখন স্কুল ৰানিং চলি আছে, সেকেন্ডাৰী কথাটো অলপ বেলেগ, সেকেন্ডাৰী হিচাপটো আমাৰ আছেই, সন্থাৰ লগত সেইখিনি হিচাপ আছে, সেকেন্ডাৰী বা কলেজৰ কথাখিনি আমাৰ আছেই, সেইখিনি স্কুলৰ আমাৰ ডাটাৰ প্ৰয়োজন নাই। কিন্তু আমাৰ ডাটাৰ প্ৰয়োজন হৈছে বৰ্তমান LP-ME হাই, এইখিনি ডাটা আমাৰ একদম ইমিডিয়েট যিখিনি স্কুল হাই স্কুলৰ ডাটা চৰকাৰ থাকিলেও কিমানখন আছে কিন্তু আমি এতিয়ালৈকে মানে সঠিকভাৱে পোৱা নাই। সেইকাৰণে মই অনুৰোধ জনাইছো আমাৰ সন্থাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা আমাৰ শিক্ষাগুৰুসকলক বা জিলা সভাপতিসকলক মই অনুৰোধ জনাইছো, আপোনালোকে এই 15 দিনৰ ভিতৰত যিকোনো প্ৰকাৰে অলপ ত্যাগ স্বীকাৰ কৰি, অলপ কষ্ট স্বীকাৰ কৰি এই ডাটাখিনি আপোনালোকে সংগ্ৰহ কৰক আৰু কেন্দ্ৰীয় কমিটিৰ হাতত এই ডাটাখিনি জমা দিয়ক। তেতিয়া স্পষ্ট হৈ পৰিব, স্পষ্ট ধাৰণা আমাৰ আহিব, তেতিয়া হয়তো আমাৰ কামখিনি আমি স্পষ্টভাৱে কৰিবলৈ আমি সুবিধা পাম। আৰু আপোনালোকে এনে কথাটো পেলাই নিদিব, কথাটোক এনে মানে ডিনাই নকৰিব, লাগিলে আপোনালোকে হোৱাটছএপ যোগেও আপোনালোকে নিজৰ ডাটা, স্কুলৰ নাম, ডাইচ কোড, ডিষ্ট্ৰিক্ট নেম আৰু আপোনালোকৰ প্ৰধানৰ নাম, আপোনালোকৰ প্ৰধানজনৰ ফোন নম্বৰটো আপোনালোকে দিয়াত আপোনালোকে অৱহেলা নকৰিব।